নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা আজি দেওবাৰ এটা মনোৰঞ্জনমূলক সোশ্যাল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হোৱা এটা ভিডিঅ' ভাইৰেল এই কাৰণে হৈছে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিকাইছে চুকুৰালীক ফটো কেনেকৈ উঠিব লাগে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে এতিয়া চুকুৰালীয়ে ফটো কেনেকৈ উঠিব লাগিব এই ফটো কেনেকৈ উঠিব লাগিব ফটোত কেনে ধৰণে পোজ দিব লাগিব শিকাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে সোশ্যাল মিডিয়াত এই বিশেষ ফটোখন চৰ্চা লাভ কৰিছিলে আৰু ইতিমধ্যে আমাৰ তাত এই ভিডিঅ' আহি পৰিছে আৰু য'ত হিমন্ত বিশ্ব শৰ্মাই কয় যে ফটো উঠাৰ ভংগীমা কেনেকুৱা হ'ব লাগে আৰু চুকুৰালীয়ে বাৰে বাৰে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে শৰাইখন দিয়াৰ বাবে ভাবিলে আচৰিত লাগে যিটো সময়ত চুকুৰালীয়ে নিজৰ কলেজৰ নিৰ্বাচনতো পৰাজয় বৰণ কৰিছিলে নিৰ্বাচন কৰাৰ নিজৰ স্বাধীনতা আছে কিন্তু মনোৰঞ্জন হৈ পৰিছে সোশ্যাল মিডিয়াত এই বিশেষ ভিডিঅ'টো আৰু বিশেষ ফটো দুখনক লৈ কাৰণ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ভাষণ প্ৰসংগত মামা বুলি কোৱাৰ দৰে এতিয়া ভাগিনীয়েক চুকুৰালী বুলিও চৰ্চা লাভ কৰিছে সোশ্যাল মাধ্যমত মই সেই ভিডিঅ'টো আপোনালোকক দেখাই লওঁ অকণমান আমোদ পাব পিআই নিউজৰ দৰ্শকসকলক দেখাই আছো মনোৰঞ্জনমূলক এটা খবৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতাপশালী মন্ত্ৰী বুলি ক'ব খোজা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ভিডিঅ' যিটো ভিডিঅ'ত চুকুৰালীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ফটো কেনেকৈ উঠিব লাগে চুকুৰালীৰ জনপ্ৰিয়তা বা চুকুৰালীক লৈ বিভিন্ন সময়ত বিভিন্ন বিষয়ত চৰ্চা লাভ কৰি থাকে কিন্তু একেখিনি সময়তে কোনো ভবাই নাছিল যে সেইজন চুকুৰালীয়ে গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ব চুকুৰালীক যে ফটো কেনেকৈ উঠিব লাগে ফটোত পোষ্ট কেনেকৈ দিব লাগে সেইসমূহ ছবি এতিয়া সত্য আৰু বাস্তৱ হৈ পৰিছে চুকুৰালীৰ প্ৰসংগ ক'লে শেষ নহ'ব কেইদিনমান পূৰ্বত চুকুৰালীয়ে নিজাববীয়াকৈ অৰ্থাৎ নিৰ্দলীয় হিচাপে এমপি নিৰ্বাচন খেলিছিল পৰৱৰ্তী পৰ্যায়ত বিজেপিক বিশেষভাৱে সমালোচনা কৰা দেখা পোৱা গৈছিল চুকুৰালী তাৰ পিছত বিপিএফ কৰ্মী হ'ল আৰু পৰ্যায়ক্ৰমে চুকুৰালী এতিয়া বিজেপিৰ গুণৰ প্ৰশংসাত পঞ্চমুখ আৰু একেখিনি সময়তে সেইজন চুকুৰালীৰ বিভিন্ন সময়ত ইংলিছ পোষ্টে বা ইংলিছ বাক্যই আপোনালোকক মনোৰঞ্জন দি আহিছে বা বিভিন্ন ধৰণে চৰ্চা লাভ কৰিছে কিন্তু এতিয়া এই বিষয়টোক লৈ এইকাৰণে সোশ্যাল মিডিয়াত তোলপাৰ লাগিছে যে ৰাজ্যৰ প্ৰতাপশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপি এটা মূৰত পিন্ধাই দি চুকুৰালীক জনাই আছে ফটো কেনেকৈ উঠিব লাগে আৰু চুকুৰালীও বিচাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত ৰাখি এটা ফটো উঠাৰ বাবে আৰু যিখন আপোনালোকে শৰাই দেখিছে চুকুৰালীৰ লগত এই শৰাইখন ফটো পোষ্টৰ বাবেহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুকুৰালীক প্ৰদান কৰিছিল চুকুৰালীয়ে বাৰে বাৰে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰেই শৰাইখন ল'ব বিচাৰে আৰু পোষ্টটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ফটো উঠিব বিচাৰে চুকুৰালীৰ মনৰ দুখ যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন ফটো উঠিব বিচাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জ্ঞাত হৈ পৰিছে যেতিয়া চুকুৰালীক দেখা পালে বা চুকুৰালীৰ লগত সেই সময় ফটো ছেশ্যনত আছিলে তেতিয়া বিভিন্ন ধৰণৰ বাক বক্তৃতাৰ মাজতে সেই অডিঅ' ভিডিঅ'টো ভাইৰেল হৈছে আৰু তাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়া নহয় বাবা তোমাক মই এতিয়া শৰাইখন দি এতিয়া তোমাৰ লগত ফটো নুঠো এই কথাটো হিমন্ত বিশ্ব শৰ্মাও কৈছে যে নিৰ্বাচনী প্ৰচাৰৰ বাবে এই বিশেষ ফটোখনে বিশেষ ধৰণে সহায় কৰিব বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই সেই অডিঅ' ভিডিঅ'টো আপোনালোকক দেখাই লওঁ সবিশেষ পৰিস্থিতি যে কি হৈছে ৰাজ্যৰ ৰাজনীতি কোনপিনে গতি কৰিছে চুকুৰালীৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু চুকুৰালীয়ে এতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি ফটো ছেশ্যনত গৈছে বিজেপি চৰকাৰখনৰ এতিয়া ষ্টাৰ কেম্পেইনাৰ হিচাপেও চুকুৰালী পৰিচিত মই সেই অডিঅ' ভিডিঅ'টো আপোনালোকক ভিজুৱেল আপোনালোকক দেখাই লৈছো কি হৈছিল ফটো ছেশ্যনত চুকুৰালীৰ সৈতে সোশ্যাল মিডিয়াত এতিয়া সৰ্বতে চৰ্চা লাভ কৰা সেই বিশেষ অডিঅ' ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়াইছো ভালো উঠিছে না উঠিছে ভালকৈ চাই থাক নাই নাই এফালে লাইট আছে নে অলপ দূৰত আরে তোক মই এটা ধুনীয়া ফটো উঠাই আছো উঠছোন তোৰ বহুত জায়গাত কাম দিব এফালে যা আপুনি এটা দৌৰে আরে পিছলৈকে যা না এতিয়া চা এইটো আমাৰ ভিডিঅ' কৰি আছো স্যাৰ
লালটো ৰেকৰ্ডিং মাৰিছিলো ফটো ধুনীয়া ফটো হৈছে আচ্ছা এইফালে আৰে বাবা তই জানা তোক এতিয়া মোৰ হাতত জিকা দিনাখন দিব লাগিব এতিয়া দিলে তোৰ এটা এণ্টি কেম্পেইন হৈ যাব কালি এইফালে বঢ়িয়া ভাল উঠিছে না উঠিছে ভালকৈ চাই থাক নাই নাই এইফালে লাইট আছে নে অলপ দূৰত আৰে তোক মই এটা ধুনীয়া ফটো উঠাই আছো উঠচোন তোৰ বহুত জেগাত কাম দিব এইফালে যা আৰে পিছলৈকে যা না এতিয়া চা এইটো আমাৰ এনেদৰে বিভিন্ন সময়ত বহু সময়ৰ পিছত চুকুৰ আলীয়ে ফটো ছেশ্যনত ফটো পোষ্ট দিলে আৰু ফটো উঠিলে বিজেপি ষ্টাৰ কেম্পেইনাৰ হিচাপে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষতে আছিল আৰু এতিয়া এই বিশেষ ভিডিঅ' আৰু এই বিশেষ ফটোকেইখনক লৈ ছ'চিয়েল মিডিয়াত সৰ্বতে চৰ্চা একাংশই ক'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাগিনীয়েক হ'ল চুকুৰ আলী আকৌ চুকুৰ আলীৰ মমায়েক হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ প্ৰসংগও লাভ কৰিছে যা হওক ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন ব্যক্তিৰে ৰাজনীতি কৰাৰ অধিকাৰ আছে তাক লৈ কোনো ধৰণৰ চৰ্চা নকৰোঁ কিন্তু এই বিষয়টোৱে এতিয়া মনোৰঞ্জনৰ মাধ্যম হৈ পৰিছে ৰাজনৈতিক মহলত বিদায় লৈছোঁ আৰু আপোনালোকে চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ